নাম অখিল গগৈ বতৰে যেনেদৰে কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ হয় ঠিক তেনেদৰে কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰে এবাৰ পুনৰ অখিল গগৈয়ে প্ৰশংসাত পঞ্চমুখ হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু কিয় কোত আৰু কেনেকৈ জনাই আছো সবিশেষ মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হ'ল অখিল গগৈ মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে অখিল গগৈয়ে গৱেষণাৰ কাৰণে 1 কোটি টকা বিচাৰি গৈছিলোঁ মই মুখ্যমন্ত্ৰীৰ কাষলৈ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এটা বাক্য নোকোৱাকৈ মোক 20 লাখ টকা দিছে বাকি 80 লাখ টকা অতি শীঘ্ৰে আদায় দিম বুলি ক'লে এটা প্ৰসংগতে নহয় বহুকেইটা প্ৰসংগত আনি মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচালে অখিল গগৈ মুখ্যমন্ত্ৰীৰ ৰংঘৰ প্ৰকল্পক প্ৰশংসা কৰিছে অখিল গগৈয়ে আৰু বহুকেইটা বিষয়ৰ অখিল গগৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে কেতিয়াবা এগৰাকী বিৰোধীৰ বিধায়ক অখিল গগৈয়ে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় বা ৰাজনৈতিক জীৱনত প্ৰধান শত্ৰু হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যদি ভাবে বা কেতিয়াবা আক্ৰমণ কৰে কিন্তু কেতিয়াবা দেখা পোৱা যায় যে এগৰাকী অখিল গগৈয়ে শাসনাধিষ্ঠিত বৰ্তমান বিজেপিৰ যিখন ৰাজ্য চৰকাৰ আছে তাৰ কেতিয়াবা যদি মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰশংসা কৰে তাৰে কেতিয়াবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে আজি দেখা পোৱা গ'ল পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিলে মঞ্চৰ পৰাই তেওঁ প্ৰশংসা কৰিলে হৃদয়ৰ পৰা প্ৰশংসা কৰি তেওঁ ক'লে যে মই এদিনা গৱেষণাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰলৈ মই 1 কোটি টকা বিচাৰি গৈছোঁ সেই 1 কোটি টকা বিচাৰি যাওঁতে মোক লগে লগে কোনো প্ৰশ্ন নকৰাকৈ 20 লাখ টকা দিলে আৰু অতি সোনকালে 80 লাখ টকা দিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে আৰু বহুকেইটা প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীগৰাকীক মঞ্চত অখিল গগৈয়ে প্ৰশংসাই উপচাই পেলালে আমি অখিল গগৈৰ সেই বিশেষ যি ভাষণ আছিল ভাষণৰ কিয়দংশ এবাৰ দেখুৱাবলৈ লৈছোঁ NB নিউজ আৰু অসম লাইভ 24ৰ দৰ্শকসকলক ডাঙৰীয়া প্ৰশংসা কৰিবৰ কাৰণে মই এনেকৈ থিয় হৈছোঁ আমি সকলোৱে জানে যে এই ৰংঘৰ আমাৰ স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰত থিয় হৈ এই ৰূপহী পথাৰখনত মহ যুঁজ চায় এই ৰূপহী পথাৰখনত বিভিন্ন ধৰণৰ নৃত্য গীত চায় আৰু সেই ৰূপহী পথাৰখনতে এতিয়া শিৱসাগৰত আমি ৰংঘৰ প্ৰকল্প নামৰ এটা অতি বিতোপন প্ৰকল্প স্থাপন কৰিবলৈ লৈছোঁ আৰু এই প্ৰকল্পৰ সমস্ত কৃতিত্ব এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত অৰ্পণ কৰিব খুজিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি ৰংঘৰ প্ৰকল্পৰ কাৰণে যি আগ্ৰহ প্ৰকাশ কৰিছে ৰংঘৰ প্ৰকল্পৰ কাৰণে 118 কোটি টকাৰ চেংচন কৰি দিছে আৰু লগতে 118 কোটি টকাৰ লগতে প্ৰায় 31 কোটি টকাৰ আমাৰ লেণ্ড কম্পেনচেশ্যনৰ কাৰণে লেণ্ড একুইজিশ্যনৰ কাৰণে প্ৰদান কৰিছে তাৰ ফলত আমি এনেকৈ এটা খুব সুন্দৰ প্ৰকল্প ইয়াতে আৰম্ভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ তাৰ সেই সপোনৰ আৰম্ভণি আজি হৈছে আপোনালোকে সকলোৱে জানে যে আমাৰ শিৱসাগৰখন সাংঘাতিক ধৰণে অনুন্নত এখন ঠাই এইফালে হয়তো যোৰহাটলৈকে কিছু উন্নয়ন হৈছে আৰু আমাক পাৰ হৈ গৈ ডিব্ৰুগড়তো কিছু উন্নয়ন হৈছে কিন্তু আমাৰ শিৱসাগৰখনত সঁচাকৈ উন্নয়নে একেবাৰে ভালকৈ স্পৰ্শ কৰিব পৰা নাই স্বাধীনতাৰ পাছত চাগে শিৱসাগৰৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো প্ৰকল্প গ্ৰহণ কৰা হৈছে সেইটো হ'ল আজি এই আধাৰশিলা স্থাপন কৰা এই ৰংঘৰ প্ৰকল্প আৰু এই প্ৰকল্পটো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো অনুমোদন দিছে গতিকে নিশ্চিতভাৱে এই সমষ্টিৰ বিধায়ক হিচাপে মই আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নহয় জানো আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা ধন্যবাদ জনোৱা নাই জানো আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা জোৰকৈ এটা হাততালি বজাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে কৃতজ্ঞতা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ দাদা একদম অন্তৰ ভৰা কৃতজ্ঞতা জনাইছোঁ ইমান ধুনীয়া এটা প্ৰকল্প লৈ দিয়াৰ কাৰণে আৰু মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ অকল ৰংঘৰ প্ৰকল্প নহয় শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে আমাৰ যি গৱেষণা চলি আছে
মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যেতিয়া গৱেষণাৰ কাৰণে 1 কোটি টকা এটা বিচাৰি গৈছিলোঁ, মুখ্যমন্ত্ৰীয়ে এটা বাক্য খৰচ নকৰাকৈ লগে লগে 20 লাখ টকা এটা অনুমোদন দি কৈছিলে যে বাকী 80 লাখ টকাও তোমাক লগে লগে অনুমোদন দিয়া হ'ব। গতিকে এই মুহূৰ্তত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কামটোৰ কাৰণে ধন্যবাদ। আৰু এয়া আছিল অখিল গগৈ। আজি শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল ৰংঘৰ প্ৰকল্পৰ কাৰণে। মুখ্যমন্ত্ৰীগৰাকী শিৱসাগৰত উপস্থিত হোৱাৰ পাছতে একেটা সময়তে একেখন মঞ্চত উপস্থিত আছিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, অৰ্থাৎ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আৰু অখিল গগৈয়ে মুখ্যমন্ত্ৰী ভাষণৰ পাছতে অখিল গগৈয়ে প্ৰশংসাই উপচাই পেলাই মুখ্যমন্ত্ৰীগৰাকীক। আৰু এই একেগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেতিয়াবা কিন্তু আক্ৰমণ কেনেদৰে কৰি আহিছে, সেই আক্ৰমণৰ ঘটনা অসমৰ ৰাইজে বিভিন্ন সময়ত দেখি আহিছে। আৰু আজি পুনৰ এগৰাকী অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মঞ্চতে নিজৰ বুকুৰ পৰা ধন্যবাদ জনাইছোঁ বুলি তেওঁ উল্লেখ কৰিছে। আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈয়ে পুনৰ প্ৰশংসাই উপচাই পেলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ কাৰণে যিখিনি কৰিছে, শিৱসাগৰৰ স্বাধীনতাৰ পাছত শিৱসাগৰত সকলোতকৈ ডাঙৰ প্ৰকল্প কেৱল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে দিব পাৰিছে বুলি তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে। লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সময়ত বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ মই এটা সময়ত গৱেষণাৰ কাৰণে 1 কোটি টকা বিচাৰি গৈছিলোঁ। সেইটো সময়ত মুখ্যমন্ত্ৰীয়ে মোক 20 লাখ টকা লগে লগে দিছিল আৰু বাকী 80 লাখ টকা অতি সোনকালে দিম বুলি তেওঁ প্ৰদান কৰিছিল, আশ্বাস দিছিল আৰু দিছিল। এনেদৰে মঞ্চতে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে অখিল গগৈ। আচলতে এই বিষয়টো যদি চোৱা যায় তেন্তে মুখ্যমন্ত্ৰী উপস্থিতিত অখিল গগৈয়ে তাৰ এগৰাকী স্থানীয় বিধায়ক হিচাপে যিসমূহ ৰাইজ সন্মুখৰ ভাগত আছিল, সেই বিশেষ অনুষ্ঠানটোত আছিল, সকলো ৰাইজৰ পৰা তেওঁ একত্ৰিতভাৱে শিৱসাগৰবাসীৰ হৈ তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। লগতে এই একেখন মঞ্চতে মুখ্যমন্ত্ৰী আৰু বহুকেইটা প্ৰকল্প ঘোষণা কৰিব, আধাৰশিলা দিব বা শিৱসাগৰ ৰাইজৰ বাবে বহুখিনি কাম কৰাৰ আশ্বাস দিব বুলি তেওঁ এক প্ৰকাৰে মুখ্যমন্ত্ৰীক তুষাৰমুঠ কৰি কাম উলিওৱাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে অখিল গগৈ এই মন্তব্যটো। আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিলে বিৰোধীৰ বিধায়ক অখিল গগৈয়ে। বিভিন্ন সময়ত অখিল গগৈয়ে আক্ৰমণ কৰি আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আদৰ্শগত পাৰ্থক্য থকাৰ বাবে, ৰাজনৈতিক পাৰ্থক্য থকাৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা কৰি আছিল, ঠিকেই। কিন্তু এইবাৰ বিগত সময়ছোৱাৰ দৰে এইবাৰ পুনৰ আকৌ হঠাৎ মুখ্যমন্ত্ৰীক প্ৰশংসাই উপচাই পেলালে অখিল গগৈয়ে। মঞ্চত প্ৰশংসা কৰা সেই বিশেষ ভাষণটোৰ কিছু কিয়দংশ আমি দেখুৱালোঁ। পুনৰ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ অখিল গগৈয়ে কেনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলালে শিৱসাগৰত। আজি আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশংসা কৰিবৰ কাৰণে মই এনেকৈ থিয় হৈছোঁ। আমি সকলোৱে জানে যে এই ৰংঘৰ আমাৰ স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰত থিয় হৈ এই ৰূপহী পথাৰখনত ম'হ যুঁজ চায়। এই ৰূপহী পথাৰখনত বিভিন্ন ধৰণৰ নৃত্য গীত চায়। আৰু সেই ৰূপহী পথাৰখনতে এতিয়া শিৱসাগৰত আমি ৰংঘৰ প্ৰকল্প নামৰ এটা অতি বিতোপন প্ৰকল্প স্থাপন কৰিবলৈ লৈছোঁ। আৰু এই প্ৰকল্পৰ সমস্ত কৃতিত্ব এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত অৰ্পণ কৰিব খুজিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি ৰংঘৰ প্ৰকল্পৰ কাৰণে যি আগ্ৰহ প্ৰকাশ কৰিছে, ৰংঘৰ প্ৰকল্পৰ কাৰণে 118 কোটি টকাৰ চেংচন কৰি দিছে। আৰু লগতে 118 কোটি টকাৰ লগতে প্ৰায় 31 কোটি টকাৰ আমাৰ লেণ্ড কম্পেনচেশ্যনৰ কাৰণে, লেণ্ড একুইজিশ্যনৰ কাৰণে প্ৰদান কৰিছে। তাৰ ফলত আমি এনেকৈ এটা খুব সুন্দৰ প্ৰকল্প ইয়াতে আৰম্ভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ সেই সপোনৰ আৰম্ভণি আজি হৈছে। আপোনালোকে সকলোৱে জানে যে আমাৰ শিৱসাগৰখন সাংঘাতিক ধৰণে অনুন্নত এখন ঠাই। এইফালে হয়তো যোৰহাটলৈকে কিছু উন্নয়ন হৈছে আৰু আমাক পাৰ হৈ গৈ ডিব্ৰুগড়তো কিছু উন্নয়ন হৈছে। কিন্তু আমাৰ শিৱসাগৰখনত সঁচাকৈ উন্নয়নে একেবাৰে ভালকৈ স্পৰ্শ কৰিব পৰা নাই। স্বাধীনতাৰ পাছত চাগে শিৱসাগৰৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো প্ৰকল্প গ্ৰহণ কৰা হৈছে সেইটো হ'ল আজি এই আধাৰশিলা স্থাপন কৰা এই ৰংঘৰ প্ৰকল্পটো। আৰু এই প্ৰকল্পটো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো অনুমোদন দিছে।
গতিকে নিশ্চিতভাৱে এই সমষ্টিৰ বিধায়ক হিচাপে মই আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নহয় জানো আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা ধন্যবাদ জনোৱা নাই জানো? আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা জোৰকৈ এটা হাততালি বজাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে কৃতজ্ঞতা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দাদা একদম অন্তৰ ভৰা কৃতজ্ঞতা জনাইছোঁ ইমান ধুনীয়া এটা প্ৰকল্প লৈ দিয়াৰ কাৰণে। আৰু মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ, অকল ৰংঘৰ প্ৰকল্প নহয়, শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে আমাৰ যি গৱেষণা চলি আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যেতিয়া গৱেষণাৰ কাৰণে 1 কোটি টকা এটা বিচাৰি গৈছিলোঁ, মুখ্যমন্ত্ৰীয়ে এটা বাক্য খৰচ নকৰাকৈ লগে লগে 20 লাখ টকা এটা অনুমোদন দি কৈছিলে যে বাকী 80 লাখ টকাও তোমাক লগে লগে অনুমোদন দিয়া হ'ব। গতিকে এই মুহূৰ্তত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কামটোৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি আচলতে